students, welcome to GS Academy. So GS Academy আজি প্ৰথমটো তোমালোকৰ মই recorded video লৈ আছো তোমালোকৰ বাবে প্ৰথমটো lecture লৈ আহি আছো হেতু হৈছে HCF আৰু LCM HCF and LCM লহাগু আৰু গহাউ so ইয়াৰ বিষয়ে মই তোমালোকক এটা কনসেপ্ট আজি দিম লগতে তোমালোকক কিছুমান কোৱেশ্চনছ কৰা এটো খুবই ইম্পৰ্টেন্ট তোমালোকৰ আহি থকা এডিআৰই আসাম পুলিচ আৰু বাকি যিবোৰ এক্সামছ দি আছে বা কনসেপ্ট ক্লিয়াৰ কৰিবলৈ তোমালোকৰ এই টপিকটো ইম্পৰ্টেন্ট হ'ব so let's get started. Hello students, আমি আজি ফার্স্ট আমাৰ লেকচাৰ HCF and LCM গহাউ আৰু লহাগু এই দুটা আমি স্টার্ট কৰি আছো এই দুটা টার্মস যোনগিটা আমি পাইছিলো আৰু এই টপিকটো খুবই ইম্পৰ্টেন্ট হয় HCF আৰু LCM so let's get started. So আজি আমি HCF and LCM start কৰি আছো so এতিয়া তোমালোকে পঢ়ি পাইছা HCF আৰু LCM ৰ কথা মানে গহাউ আৰু লহাগুৰ কথা ঠিক আছে so আকৌ এবাৰ মই ৰিভাইজ কৰি দি আছো যেহেতু এটো এডিআৰই এক্সামৰ বাবে খুবই ইম্পৰ্টেন্ট হয় লগতে আৰু বাকি খিনি এক্সাম যিবোৰ আহি আছে আসাম পুলিচ এইবোৰ তাতেও তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব so HCF ইয়াতে কি লিখা আছে চোৱা HCF মানে তোমালোকৰ হৈছে হাইয়েস্ট তোমালোকৰ হাইয়েস্ট কমন ফ্যাক্টৰ okay highest common factor মই এটা এটা কৈ বুজাই আছো বস্তুখিনি ভালকে চাবা highest common factor বুলি কয় আৰু তোমালোকৰ LCM ইয়াতে LCM কি আছে LCM টো তোমালোকৰ কব lowest common multiple আচ্ছা সো এইটো আমাৰ লিখা আছে হয়নে এখিনিয়ে আমি গম পাই আহিছিলো অসমীয়াত তোমালোকৰ কয় ইয়াক গৰিষ্ঠ সাধাৰণ উৎপাদক ভালকে শুনিবা কথাখিনি মই কি কৈ আছো ইয়াত অসমীয়াত কয় ইয়াক গৰিষ্ঠ সাধাৰণ উৎপাদক ঠিক আছে উৎপাদক আৰু লহাগু মানে LCM টোক তোমালোকৰ কয় লঘিষ্ঠ সাধাৰণ গুণিতক মই লিখি দিছো কোনোবাই যদি নজনা তেওঁলোকে ভালকৈ লিখি লব পাৰিব অসমীয়া আৰু ইংৰাজী দুয়োটাতে মই লিখি দিছো ঠিক আছে লঘিষ্ঠ খ ঠিক আছে আচ্ছা এতিয়া ইয়াতে প্ৰথমতে আমি মন কৰিবলগীয়া দুটা টাৰ্মস আছে আমিটো HCF আৰু LCM শিকিম কিন্তু HCF and LCM ৰ লগতে আমি দুটা টাৰ্ম আমাৰ খুব ইম্পৰ্টেন্ট হয় যেহেতু আমাক কৈছে হাইয়েস্ট কমন ফ্যাক্টৰ তো ইয়াৰ পৰা আমি কোনটো ইম্পৰ্টেন্ট আমাৰ বাবে কি শিকিব লাগিব আমাক আমি জানিব লাগিব ইয়াতে তোমালোকৰ ফ্যাক্টৰ ওয়াৰ্ডটো এটো হৈছে ফ্যাক্টৰ ওকে আৰু LCM ৰ পৰা আমি জানিব লাগিব মাল্টিপল আমি কি জানিব লাগিব মাল্টিপল সো এই দুটা তোমালোকৰ ইম্পৰ্টেন্ট হয় এতিয়া জানো আহা তোমালোকৰ LCM আৰু HCF ৰ পৰা ফ্যাক্টৰ কাক কয় আৰু মাল্টিপল কাক কয় ঠিক আছে ফ্যাক্টৰ কাক কব আচ্ছা ফ্যাক্টৰ বা তোমালোকৰ উৎপাদক আসলতে হয় কি সো সাপোজ তোমালোকৰ তাত আছে 21 তোমাৰ তাত আছে 21 সংখ্যাটো মই দিছো এতিয়া 21 ক মই যদি ফ্যাক্টৰ বুলি ক 3 7 21 মই এনেকে লিখিছো 1 ঠিক আছে সো এইগিটা আসলতে মই কি লিখিছো 21 ত যে মই লিখিছো 3 7 21 1 21 ৰ যদি আমি উৎপাদক বা ফ্যাক্টৰ আমি খুধু তেতিয়া হলে তাৰ ফ্যাক্টৰ বা উৎপাদক হ'ব 3 7 21 1 কেনেকৈ পালো মানে 21 ক যিহেৰে আমি কি কৰিব পাৰো 21 ক আমি এনেভাবে ডিভাইড কৰিব লাগিব বিভাজ্য কৰিব লাগিব যাতে তাৰ ৰিমাইন্ডাৰ বা ভাগশেষ একো নাথাকে 0 ৰিমাইন্ডাৰ তোমালোকৰ 0 হোৱাকে যদি আমি পাও ঠিক আছে মই আকৌ এবাৰ কৈছো 21 বা 21 ক আমি এনেদৰে এনেকুৱা সংখ্যাৰে আমি বিভাজ্য কৰিব লাগিব যিহেৰে কৰিলে আমি ভাগশেষ বা ৰিমাইন্ডাৰ আমি যদি 0 পাও তাকে আমি 21 ৰ ফ্যাক্টৰ বুলি কম যিকোনো সংখ্যা হ'ব পাৰে মই 21 লৈছো মানে 3 আমি 21 ক যদি 3 ৰে ডিভাইড কৰো আমাৰ তাত কি থাকিব 7
মানে আমাৰ ভাগহে কি হৈ আছে শূন্য এনেকে 7 এৰে যদি মই 21 টো ডিভাইড কৰো তেতিয়া হলে মোৰ তাত কি থাকিব 3 so 7 এটা কি হল ফ্যাক্টৰ তো আমাৰ ৰিমাইন্ডাৰ কি হৈ আছে 0 সম্পূৰ্ণভাৱে বিভাজ্য যদি কৰিব পাৰো এই সংখ্যাৰে তেতিয়া হলে আমি তাক কি বুলি কওঁ ফ্যাক্টৰ মানে 21 ৰ এতিয়া 21 ৰ ফ্যাক্টৰ কোন হৈ আছে 3 7 21 আৰু 1 ঠিক আছে এইটো হৈছে ফ্যাক্টৰৰ কথা ধৰিলো তোমাক মই দিলো কি দিম 20 এ দিলো ধৰিলো 20 দিলো সো 20 ক আমি 10 এৰে ডিভাইড কৰিব পাৰো সম্পূৰ্ণভাৱে মানে 10 তোমাৰ 10 এৰে যদি আমি 20 ক যদি 10 এৰে ডিভাইড কৰো তেতিয়া হলে আমাৰ কি 0 হ'ব ভাগহে হয়নে নাই 20 * 2 কিমান হয় তোমাৰ 20 10 * 20 10 * 2 তোমালোকৰ কি হয় 20 হয়নে নাই ঠিক আছে সো আমাৰ সম্পূৰ্ণভাৱে বিভাজ্য গৈছে ঠিক তেনেদৰে তোমাৰ 4 হ'ব পাৰে তোমাৰ 5 হ'ব পাৰে হয়নে নাই তোমালোকৰ 2 হ'ব পাৰে 1 হ'ব পাৰে এইবোৰ হৈছে 20 ৰ তোমালোকৰ কি ফ্যাক্টৰ এইবোৰ হৈছে তোমালোকৰ 20 ৰ বা 20 কি হয় ফ্যাক্টৰ বুলি কয় বা উৎপাদক বুলি কয় হোপ তোমালোকে উৎপাদক মানে কি তোমালোকে বুজি পাইছা ঠিক আছে ঠিক তেনেদৰে আমাক যদি এতিয়া কয় যে মাল্টিপল ওকে মাল্টিপল বা গুণিতক তোমালোকৰ হয় কি এটা গুণিতক কি হয় চাবা হা গুণিতকৰ মই एग्जांपल টো দি আছো বা মাল্টিপলৰ তোমালোকক মই एग्जांपल দি আছো একফালে মই তোমালোকক কৈ আছো যে ফ্যাক্টৰ কি হয় আৰু একফালে মই তোমালোকক কম এতিয়া গুণিতক বা মাল্টিপল কি হয় এতিয়া 6 এৰে সাপোজ মই লৈছো 6 ওকে মই লিখিলো 6 তাৰ পিছত মই লিখিছো 12 তাৰ পিছত মই লিখিছো 18 ঠিক আছে তাৰ পিছত মই লিখিছো 24 সো এইটা কি হয় 6 12 18 24 ইয়াৰ ভিতৰ তোমালোকে কিবা এটা কমন বা কিবা এটা সিমিলাৰিটি তোমালোকে পাইছা নে ইয়াত যদি তুমি সোৱা 6 এৰে যদি মই 1 ক পূৰণ কৰিছো তেতিয়া হলে মই 6 পাইছো 6 এৰে যদি মই 2 ক পূৰণ কৰিছো মই 12 পাইছো 6 এৰে মই যদি 3 ক পূৰণ কৰিছো 18 পাইছো 6 এৰে মই 4 ক যদি পূৰণ কৰিছো মই পাইছো 24 মানে আসলতে তোমালোকক যদি গুণিতক বা মাল্টিপল বুলি কয় আমাক কৈছে যে গুণিতক বা মাল্টিপল এনেকুৱা সংখ্যাবোৰৰ কথা কৈছে যিবোৰ যিকোনো এটা সংখ্যাৰে আমি যদি পূৰণ কৰো আমি সেই গুটি প্ৰডাক্ট এটা সংখ্যাক আনটো সংখ্যাৰে ওকে এটা কমন সংখ্যাক যদি আনবোৰ সংখ্যাৰে আমি পূৰণ কৰো মাল্টিপ্লাই কৰো সেই প্ৰডাক্ট খিনিকে আমি কি বুলি কওঁ গুণিতক বুলি কওঁ মানে 6 12 18 24 এইবোৰ হৈছে গুণিতক তাৰ গুণিতক হৈছে 6 ৰ কাৰ মাল্টিপল মানে 6 12 18 24 এইবোৰ 60 হ'ব পাৰে 30 হ'ব পাৰে এইবোৰ কাৰ মাল্টিপল হয় দে আৰ দ্য মাল্টিপল অফ 6 তেওঁলোক কি হয় 6 ৰ গুণিতক হয় বুলি কয় ঠিক আছে সো ফ্যাক্টৰ কি আছিল যে এনেবোৰ সংখ্যা যিবোৰক আমি সম্পূৰ্ণভাৱে কি কৰিব পাৰো এনেবোৰ সংখ্যা আমি এটা সংখ্যাক যদি সম্পূৰ্ণভাৱে আমি বিভাজ্য কৰিব পাৰো এইবোৰ সংখ্যাকে আমি ফ্যাক্টৰ বুলি কওঁ সাপোজ 21ক এতিয়া মই एग्जांपल দি বুজালে বেছি ইজি হয় 21ক যদি আমি সম্পূৰ্ণভাৱে বিভাজ্য কৰিব লাগে হয়নে সো আমাক 21ক যদি সম্পূৰ্ণভাৱে বিভাজ্য কৰিব লাগে কিহেৰে আমি সম্পূৰ্ণভাৱে বিভাজ্য কৰিব পাৰো 3 7 21 1 এইবোৰ সংখ্যাৰে আমি সম্পূৰ্ণভাৱে বিভাজ্য কৰিব পাৰো আৰু বিভাজ্য কৰোতে যিবোৰ ফ্যাক্টৰস আমি যিবোৰেৰে আমি যিবোৰ সংখ্যাৰে আমি বিভাজ্য কৰিছো সেইবোৰ কি হৈছে 3 7 21 1 এইবোৰ হৈছে ফ্যাক্টৰ এইবোৰ হৈছে উৎপাদক ঠিক আছে আৰু মাল্টিপল কি হয় দ্য প্ৰডাক্ট ওকে প্ৰডাক্ট সো হে সংখ্যাৰে আমি যিবোৰ মাল্টিপ্লাই কৰি যাম যেনেকে 6 এৰে আমি 1 ক মাল্টিপ্লাই কৰিছো ইয়াতে চাবা সো 6 এৰে আমি 1 ক মাল্টিপ্লাই কৰোতে 6 পাইছো 6 * 2 কৰোতে আমি 12 পাইছো 6 * 3 কৰোতে 18 পাইছো আৰু 6 * 4 কৰোতে 24 পাইছো সো এই গিটা তোমালোকৰ 6 12 18 24 এইবোৰ হৈছে মাল্টিপলস কাৰ মাল্টিপল হৈছে 6 ৰ কাৰণ আমি 6 এৰে মাল্টিপ্লাই কৰোতে আমি বিভিন্ন সংখ্যাৰে মাল্টিপ্লাই কৰোতে আমি এই গুটে সংখ্যাবোৰ পাইছো যেনে 6 12 18 24 so they are the multiple of 6 so hope তোমালোকৰ ফ্যাক্টৰ আৰু মাল্টিপল কি হয় হেইখিনি তোমালোকে বুজি পাইছা ঠিক আছে so এতিয়া আমি আসলটো যাম আমাৰ আসল কি হয় আসল হৈছে আমাৰ গসাউ আৰু লসাগু হয়নে এতিয়া HCF বা গসাউ কি হয় আমি আগে চাই লওঁ ঠিক আছে সো HCF বা গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক কি হয় সোৱা the full form of HCF is what
highest common factor. Okay, HCF of two numbers is the highest. Okay, so is the highest factor that can divide the two numbers. Moi koisilo etumaloko that can divide the two numbers evenly. HCF can be evaluated for two or more than two numbers. Etia homet koiso গহাউৰ সম্পূৰ্ণ ৰূপ হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক দুটা সংখ্যাৰ গহাউ হৈছে সৰ্বোচ্চ উৎপাদক যি দুয়োটা সংখ্যাক সমানভাৱে বিভক্ত কৰিব পাৰে গহাউ দুটা বা তাতকৈ অধিক সংখ্যাৰ বাবে ব্যৱহাৰ কৰিব পাৰে এতিয়া মই এটো এক্সাম্পল দি বুজাই আছো তাৰ পিছত এক্সাম্পলটো তোমালকে ডেফিনিশনৰ লগত তোমালকে মিলাই চাবা ঠিক আছে সো সাপোজ মই ইয়াতে তোমালকৰ লৈছো 32 okay 32 আৰু ইফালে লৈছো মই সাপোজ 40 ঠিক আছে এটো মই প্ৰাইম ফ্যাক্টৰাইজেশনৰ কৰিম okay প্ৰাইম নম্বৰ ফ্যাক্টৰাইজেশন বা প্ৰাইম ফ্যাক্টৰাইজেশন বুলি কয় হেতুৰে কৰিম কেনেকে কৰে চাবা ঠিক আছে সো 32 আৰু 14 ৰ যদি মই HCF উলাব লাগে ঠিক আছে ভালকে শুনি থাকিবা মই দুটা সংখ্যা লৈছো তাতকে বেছিও সংখ্যা তোমালকে লৈ HCF উলাব পাৰা সেই সংখ্যা গিটা ঠিক আছে এতিয়া 32 আমি একদম আমি ইয়াক মৌলিক উৎপাদক বিশ্লেষণ বুলি কম সো ইয়াক মৌলিক নাম্বাৰস মানে 2 3 5 7 এনেকা সৰু নাম্বাৰস পুৰেৰে আমি ইয়াক কি কৰিম সাম ই ভাগ হয় নাই ঠিক আছে সো 32 প্ৰথমতে 2 আচ্ছা 2 তোমালকে জানা এটা মৌলিক তোমালকৰ সংখ্যা হয় হয়নে মানে প্ৰাইম নম্বৰ হয় 2 is a prime number is the even number okay even prime number okay so এটা 2 ৰে আগে আমি ইয়াক জানে নাই 32 টু মাল্টিপ্লাই হয় নাই চাও 2 ভালকে চাবা কেনেকৈ কৰো 2 1 যা 2 ঠিক আছে এক থাকি গল মানে 12 আছে তোমালকৰ তা 2 6 যা কিমান 12 ঠিক আছে নেক্সট লোৱা 2 2 16 2 ৰে মাল্টিপ্লাই গৈ আছে হয়নে 16 ও 2 ৰে মাল্টিপ্লাই যাব তো 2 8 যা কিমান হৈ আছে 16 ঠিক আছে নেক্সট তোমালকে সোৱা 2 4 যা 8 তাৰ পিছত 2 2 যা 4 হৈ গৈছে এইটো 32 আৰু যাব 2 ইফালে 1 যা 2 খতম আৰু তো নাই এখিনি হৈ গল নেক্সট তোমালকৰ আছে 14 কো সোৱা 14 একদম সৰু সৰুকে টুকুৰা কৰি দিব লাগে আমাৰ কাম হেতুৱে সো ইয়াৰে 14 দিলু কি হ'ব 2 ডাইৰেক্ট 2 ৰে যাব নে yes যাব 2 7 যা কিমান হল 14 2 7 যা 14 সো এতিয়া আমাৰ HCF যদি উলাব দিয়ে কেনেকে উলাবা চাবা 32 তোমালকে so 32 তোমালকে কি পালা কেইটা 2 পালা ইয়াতে 1 2 3 4 5 পাঁচটা হয়নে 1 ভালকৈ লিখি লবা 2 3 4 5 হল আৰু লাষ্টত এটা 1 ঠিক তেনৰে ইয়াতেও হ'ব 7 লাষ্টত 1 এটা আমাৰ পাম 7 1 7 ইয়াতে তোমালকৰ 14 ৰ তোমালকে কি পাবা 2 into 7 into 1 ঠিক আছে সো এটা 32 আৰু 14 ৰ যদি মই HCF উলাব লাগে তেতিয়া হলে হাইয়েস্ট কমন ফ্যাক্টৰ মানে হিহত দুটাৰ ভিতৰত কমন ওকে সাধাৰণ উৎপাদক বুলি কয় ইহত দুটাৰ ভিতৰত কমন উৎপাদক কোন কোন আগে আমি বিচাৰিব লাগিব কমন হলে প্ৰথমবাৰ 2 সোৱাচোন 2 ইয়াতে উপৰটো 32 টো এবাৰ আহিছে আৰু 14 টো এবাৰ আহিছে 32 2 টো বহুতবাৰ আহিছে কিন্তু 14 টো এবাৰে আহিছে ন এবাৰে লব লাগিব মানে পেয়াৰ হিচাপে লম সো ইয়াতে এটা পেয়াৰ বনালো 2 আৰু পেয়াৰ বনাব পাৰিম নেকি নোৱাৰো 7 ৰ পেয়াৰ হ'ব নেকি উপৰত 7 আছে নেকি নাই তেতিয়া হলে বাদ দিয়া তাৰ পিছত আহি গল তোমালকৰ কি 1 সো 1 এটা আমাৰ পেয়াৰ বনিব হয়নে তো HCF টো যেতিয়া আমি লিখিম ন HCF টো আমি লিখিম তেতিয়া হলে এটা টো হ'ব তোমাৰ পেয়াৰ 2 আৰু এটা হ'ব তোমালকৰ কি 1 সো তোমালকৰ HCF ইয়াতে কি হৈ আছে 32 আৰু 14 ৰ HCF হৈ আছে 2 ঠিক আছে সো এনেকৈ আমি কি বিচাৰো HCF বা হাইয়েস্ট কমন ফ্যাক্টৰ হোপ তোমালকে এটো বুজি পাইছা নেক্সট তোমালকক যদি মই আৰু এটা দিও এটা সাপোজ তোমালকক দিছো 3 আৰু 5 ৰ মাজত এটা 3 আৰু 5 ৰ মাজত যদি মই তোমালকক HCF हुलो বা হাইয়েস্ট কমন ফ্যাক্টৰ हुलो উৎপাদকটো তোমালকে গম পাইছা এটা 3 তোমালকে আগে ভাঙিবা কেনকৈ 3 ভাঙিবলৈ কি আছে 3 into 1 3 আৰু তো না ভাঙে হয়নে নাই দুটাই তোমালকৰ কি হয় মৌলিক সংখ্যা হয়
3 আৰু 5 আকৌ তোমালোকে 5 ৰ যদি সোৱা 5 তো তোমালোকৰ কি হৈ আছে 5 ইনটু তোমালোকৰ কি হৈ আছে 1 হল এতিয়া ইয়াৰ পৰা আমি কি চাম পেয়াৰ ওকে আমি পেয়াৰ চাম যে উৎপাদক কমন দুটাৰে কমন উৎপাদক কোন কোন আছে উপৰটো এটা 1 আছে আৰু তলটো এটা 1 আছে সো ইয়াতে তোমালোকৰ 3 আৰু 5 ৰ HCF কি হৈ যাব 1 ঠিক আছে হৈ গল আৰু যদি কিবা থাকিল হয় আমি মাল্টিপ্লাই কৰি গৈ থাকিলো হয় যেনেকে 32 আৰু 14 ত মই 2 আৰু 1 টো মাল্টিপ্লাই কৰিছো ঠিক আছে সো এটো আছিল তোমালোকৰ HCF এইবোৰ হৈছে সংখ্যাৰ তোমালোকৰ গহাউ বা লহাগু মই যিখিনি উলাইছো ইন নাম্বাৰস আমি ফ্ৰেকশন আৰু HCF আৰু LCM মানে ভগ্নাংশৰ HCF আৰু LCM আমি উলাব পাৰো ঠিক আছে সো হৈ গৈছে এটো আমাৰ HCF টো হৈ গল নেক্সট আমাৰ হৈছে লহাগু ঠিক আছে তো আমি এতিয়া লহাগু শিকি আছো লহাগুৰ চাও লহাগুত কি দিয়া আছে সো লোৱেষ্ট কমন মাল্টিপল মানে গুণিতক তোমালকে বুজাই দিছো মই যেনেকে 6 ৰ গুণিতকবোৰ বা 6 ৰ মাল্টিপলস কি হয় 6 নিজেই হয় তাৰ পিছত তোমাৰ 12 18 তোমাৰ কি তোমাৰ 30 হয়নে নাই 5 এৰে কৰিলে 30 60 সো এইবোৰ তোমালকৰ কি হৈছে 6 ৰ তোমালকৰ গুণিতক হৈছে হয়নে নাই তো এতিয়া লিষ্ট কমন মাল্টিপল বা লহাগু কি হয় তো লিষ্ট কমন মাল্টিপল বা LCM বুলি কওঁ আমি of two numbers আমি দুটা সংখ্যাৰ যদি LCM উলাও কমন উলাব লাগিলে আমাক দুটা বা তাতকৈ বেছি সংখ্যা লাগিব নাই হয়নে নাই so of two numbers is the lowest possible number that can be divisible by both numbers মানে লঘিষ্ঠ সাধাৰণ গুণিতক কি হৈছে দুটা সংখ্যাৰ নিম্নতম সম্ভৱ সংখ্যা যাক দুয়োটা সংখ্যাৰ কি হয় দ্বাৰা বিভাজ্য কৰিব পাৰি ঠিক আছে যাক দুয়োটা সংখ্যাৰে আমি কি কৰিব পাৰো বিভাজ্য কৰিব পাৰো ঠিক আছে এতিয়া আমি HCF টো শিকিলো HCF সংখ্যাৰ HCF কেনেকৈ উলাই LCM কেনেকৈ উলাই আমি চাই আছো ঠিক আছে আচ্ছা তো LCM উলাবলৈ আমি লওঁ suppose 32 আৰু 14 এ লওঁ LCM উলাও ঠিক আছে কেনেকৈ উলাও চাও এটা LCM কেনেকৈ উলাবা এটো দেখাই আছো ঠিক আছে আগৰবাৰ বেলেগকে লৈছিলো হয়নে নাই এবাৰ কেনেকৈ লৈছো 32 আৰু ইফালে 14 একেলগে লবা ঠিক আছে প্ৰথমতে সোৱা ই দুইৰে বিভাজ্য হয়নে নাই আমি কাৰণ মৌলিক তোমালকৰ যোনটো প্ৰাইম ফেক্টৰাইজেচন বুলি কয় হয়নে সো মৌলিক উৎপাদক বিশ্লেষণ বুলি কয় সো হেতুৰ দ্বাৰা আমি উলাই আছো সো ইয়াতে তোমালকে এতিয়া ইয়াত কি কৰিবা 2 ৰে 32 আৰু 14 বিভাজ্য হয়নে নাই সোৱা সো ইয়াতে আগৰবাৰো পাইছিলো 2 ৰে বিভাজ্য হয় মানে 2 1 যা 2 এক থাকি গল 12 আছে 2 6 যা 12 ঠিক তেনেদৰে 2 7 যা তোমালকৰ কি হৈ গল 14 আকৌ সোৱা 2 8 যা কিমান হৈ গল 16 এটো তো 7 টু না যায় এনেকে দিয়া আকৌ 2 ৰে যাব 8 টু যাব 2 4 যা 8 7 টু না যায় থাকক তাৰ পিছত 2 2 যা 4 7 টু না যায় থাকক ঠিক আছে আৰু 7 ৰে to 7 আহিব 2 আহিব ইয়াতে তোমালকে ৰখাই দিব পাৰা ঠিক আছে বা মই এটো দেখাই আছো 2 ৰে এনেকে দিব পাৰা 1 2 1 যা 2 ইয়াত 7 থাকি গল 7 ৰে তোমালকে কৰিব পাৰা সো 7 ৰে তোমালকে কৰিলে 1 টু না যায় 1 হিচাপে ৰাখিবা আৰু 7 1 যা 7 ইয়াত এটা কথা দেখিছানে মই কি কৰিছো যে 2 ৰে যদি 7 না যায় তাক হেনেকে 7 হিচাপে লিখি গৈছো ইয়াক আৰু ডিস্টার্ব দিব নালাগে ঠিক আছে সো এতিয়া তোমালকে যেতিয়া LCM উলাবা তো LCM তো কি হ'ব জানানে LCM is equal to এই গুটেইখিনি তোমালকে কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব মানে তোমাৰ 2 into 2 into 2 into কেটা আছে 3 4 5 yes 4 5 into তোমালকৰ কি হৈ আছে 7 ঠিক আছে সো কিমান হল 4 4 2 যা 8 8 2 যা 16 16 2 যা কিমান 32 আৰু 32 লগত তোমালকৰ 7 মাল্টিপ্লাই হৈ গল 7 to 14 1 21 22 সো LCM হৈছে তোমালকৰ 224 হোপ তোমালকে ডিফাৰেন্স টু বুজি পাইছা HCF আৰু LCM উলৱাৰ সো এনেকৈ আমি উলাব পাৰো HCF ত যেনেকে আমি প্ৰত্যেকটো সংখ্যাৰ বেলেগ কৈ লৈ তাতে কমন খিনি চাইছিলো
ইয়াত আমি কি কৰিম গুটেগিটা সংখ্যা একেলগে লম দুটা বা তিনটা দিব সংখ্যাগিটা একেলগে লম গুটেগিটাক সাম কি সংখ্যাৰে যায় তাৰ পিছত হেই বাউন্ডাৰী যিখিনি থাকিব না সেই গুটেখিনিক আমি কি কৰি দিম মাল্টিপ্লাই কৰি দিম ঠিক তেনে দৰে সপোজ মই আৰু এটা তোমালোকৰ কাৰণে লৈছো সপোজ তোমালোকৰ মই ললে ওকে 20 আৰু 30 লৈছো হৈছে 20 আৰু 30 লৈছো সো 20 আৰু 30 যদি লৈছো ইয়াৰ যদি এলসিএম উলাও ইয়াত তোমালোকে 20 টো লিখিলা আৰু ইফালে তোমালোকে 30 টো লিখিলা 2 10 যা 20 হৈছে 30 ও যাব 2 ৰে এনেকে 2 1 যা 2 এক থাকি গল মানে 10 আছে এটা 2 5 যা 10 ঠিক হল বিভাজ্য যায় 2 ৰে আকৌ 2 ৰে যাবনে 2 ৰে যাব 2 5 যা 10 15 to 2 ৰে না যায় তাক হেনে কৈ লিখি থৈ দিয়া ঠিক আছে এটা 3 ৰে to 15 to যায় আৰু 5 to কি 5 ৰে যায় তো 5 ৰে তোমালোকে লিখিব পাৰা ডাইৰেক্ট 5 ৰে কৰি দিও 5 1 যা 5 5 3 যা 15 ঠিক আছে সো 3 1 যা 3 লিখিলেও লিখিবা নিলিখিলেও নাই ইয়াত তোমালোকৰ এলসিএম টো তেতিয়া আৰু তো না যায় একদম তোমালোকৰ লোৱেষ্ট আহি গল তোমাৰ প্ৰাইম ফ্যাক্টৰস কিটা আহি গল ইয়াত কি এই গুটি কিটা মৌলিক সংখ্যা হয় নে নাই মৌলিক সংখ্যা আহি গৈছে সো তোমালোকৰ এলসিএম টো ইয়াতে কি হ'ব 2 into 2 into 5 into 3 এটো হৈছে তোমালোকৰ এলসিএম কাৰ এলসিএম 20 আৰু 30 এলসিএম সো ইয়াতে 10 আৰু 3 to 6 মানে তোমালোকৰ এলসিএম 20 আৰু 30 এলসিএম কি হৈ আছে 60 হৈ আছে সো এনেকৈ আমি এইচসিএফ আৰু এলসিএম উলিয়াম হোপ তোমালোকে আৰু এইচসিএফ এণ্ড এলসিএম টো ক্লিয়াৰ হৈছে সো বহুতৰ প্ৰবলেম হয় এইচসিএফ এণ্ড এলসিএম এতিয়াৰ পৰা নহয় বুলি আশা কৰিলো ঠিক আছে আৰু কিবা যদি প্ৰবলেম থাকে মোক তোমালোকে ক'ব পাৰা ঠিক আছে তোমালোকে কমেন্ট সেকশনত জনাবা কোনখিনিত কি দিগদাৰ পাইছা এতিয়া আমি যেহেতু সংখ্যাৰ যেনেকে মই 32 উলালো 14 উলালো হয়নে না এইবিলাক সংখ্যাৰ উলাই আছো হয়নে এলসিএম এইচসিএফ এইবিলাক তো এতিয়া আমি ভগ্নাংশৰ এটো ইম্পৰ্টেন্ট হয় এটো এক্সামৰ কাৰণেও ইম্পৰ্টেন্ট হয় ভগ্নাংশৰ এলসিএম বা এইচসিএফ আমি উলাম কেনেকৈ ভগ্নাংশ এটাৰ যেনেকে 2/5 হক 3/5 হক সো এনেকুৱা আৰু কেটামান যদি 2/5, 3/5 এনেকুৱা দুই তিনটা যদি তোমালোকক সংখ্যা মানে ভগ্নাংশ দিয়া থাকে তেতিয়া হলে তাৰ এলসিএম বা এইচসিএফ তোমালোকে উলাবা কেনেকৈ হেতু আমি জানি লও আহা তো ইয়াতে তোমালোকক প্ৰথম দিয়া আছে সো প্ৰথম দিয়া আছে এলসিএম ওকে তো ইয়াতে দিয়া আছে এলসিএম অফ ফ্ৰেকশনস মানে ভগ্নাংশৰ লসাগু ভগ্নাংশৰ লসাগু কেনেকৈ উলাই তাৰ কাৰণে এটা ফৰ্মুলা দিয়া আছে খুব ইম্পৰ্টেন্ট ফৰ্মুলা হয় মনত ৰাখিবা সো ফৰ্মুলাটো হৈছে তোমালোকৰ এলসিএম অফ ফ্ৰেকশনস ওকে কেনেকৈ উলাবা LCM of fraction is equal to LCM of numerators divided by HCF of denominators. LCM of numerators divided by HCF of what? Denominators. So, মানে তোমাক মই এটা question দি আছো যেনেকে মই question এটা ইয়াতে লয়ে লৈছিলো তোমালোকৰ উলাব লাগে ধৰিলা LCM উলাব লাগে 2/5 তো LCM যিকোনো তোমালোকক সংখ্যা দিয়ক LCM বা HCF উলাব লাগে দুটা বা তাতকৈ অধিক তোমালোকক সংখ্যা দিয়া থাকিব ইয়াত ফ্ৰেকশন যদি আমি লৈছো 2/5 লৈছো আৰু এটা হৈছে তোমালোকৰ 3/7 ধৰিলা মই 2/5 আৰু 3/7 ইয়াৰে তোমালোকৰ LCM খুদিছো লসাগু উলাব দিছো ওকে এইগিটা হৈছে ভগ্নাংশৰ আগৰবাৰ আমি সংখ্যাৰ উলাই আছে হয়নে সো তোমালোকৰ হোল নম্বৰ পূৰ্ণ সংখ্যাৰ উলাই আছিল এতিয়া আমাক দিয়া আছে 2/5 আৰু তোমালোকৰ কি হৈ আছে 3/7 ৰ তোমালোকৰ লসাগু উলাব দিছে সো কেনেকৈ উলাবা তো তাৰ বাবে মনত ৰাখিবা তোমালোকক কি কৈছে সব ফৰ্মুলাটো LCM of fraction is equal to LCM of numerators divided by HCF of denominators so এই সংখ্যা তোমাৰ ভগ্নাংশ গিটাৰ প্ৰথমতে তো তোমালোকে লব লাগিব এই দুটা মানে নিউমাৰেটৰ গিটা বা তোমাৰ কি আছিল লব ওকে নিউমাৰেটৰ মানে কি আছিল লব আৰু ডিনোমিনেটৰ মানে কি আছিল হৰ লব বাই what হৰ সো আগে প্ৰথমতে যদি তোমালোকে এলসিএম উলাই আছে সেই ভগ্নাংশৰ লব গিটাৰ আগতে এলসিএম উলাব লাগিব আৰু তাৰ পিছত ভগ্নাংশৰ গিটাৰ তোমালোকে কি উলাব লাগিব এইচসিএফ উলাব লাগিব তাৰ পিছত তোমালোকে ডিভাইড কৰি দিয়া ঠিক আছে সো ইয়াত তোমালোকৰ কি আছে 2 আৰু 3 কি দিয়া আছে এলসিএম সো 2 আৰু 3 এলসিএম উলাই লোৱা 2, 3 এলসিএম কি হ'ব 2 ৰে 2 1 যায় এফালে 3 to 2 ৰে না যায় আকৌ 3 ৰে কৰা
3 ৰে ইফালে 1 আৰু 1 to 1 এ থাকিব 3 1 যা 3 মানে তোমালোকৰ LCM of 2 and 3 কিমান হৈ আছে ডাইৰেক্ট আমি গমেই পাওঁ মই তোমালোকক দেখাই দিছো কি হয় 6 হয় তাৰ পিছত তোমালোকে কি উলাবা HCF of denominators হয়নে denominators বা হৰ গিটা কি হয় 5 আৰু 7 তো 5 ৰ তোমালোকে যদি HCF উলোৱা কি হ'ব 5 into 1 হয়নে নাই মৌলিক সংখ্যা হয় যেহেতু 7 ৰ যদি তোমালোকে ফ্যাক্টৰস গিটা উলোৱা উৎপাদক গিটা উলোৱা কিমান হ'ব 7 into 1 হয়নে নাই তো ইহত দুটাৰ মাজত ফ্যাক্টৰ কমন ফ্যাক্টৰ কোন হল 1 হল তেতিয়া হলে HCF of 5 and 7 কি হ'ব 1 এতিয়া তোমালোকে কি উলাই ললা LCM of ইয়াতে কি দিয়া আছিল LCM of numerators আৰু ইফালে HCF of denominators দুটাই উলাই ললা গটিকে ইয়াতে লিখিবা therefore LCM of 2/5 and 3/7 কি হ'ব কি লিখিছিলো কইবা LCM দি আছে তো ওপৰত LCM এ লিখিব লাগিব LCM of what ওপৰত হদাই কি থাকে তোমালোকৰ লগ থাকে সো LCM of 2 আৰু কমা কিমান 3 আৰু ইফালে কি হ'ব HCF of what 5 and 7 ঠিক আছে সো আমি কি পাম তেতিয়া হলে LCM of 2/5 and 3/7 LCM of 2 আৰু 3 কি হয় 6 আৰু HCF of 5 and 7 কি হয় 1 তো आंसर তো তোমালোকৰ কিমান হ'ব 6 आंसर কি হ'ব 6 ঠিক তেনেদৰে যেতিয়া তোমালোকে HCF of fractions তোমালোকে উলাবা যেনেকৈ তোমালোকে ভগ্নাংশৰ বাবে যেতিয়া তোমালোকে উলোৱা তেতিয়া হলে HCF of fraction কি হয় মই দেখাই আছো ওকে সো So next amar ki asile HCF of fractions so HCF of fraction ki hoy soa ami agor bar ki ulaisilo LCM of fractions etia ami ulam HCF of fractions so HCF of fractions ekdom easy moi olop agote bhognankho gita dekhaisilo ki asile amar 2/5 aru asile 3/7 hoyne 2/5 aru 3/7 so etia yare jodi HCF ulabo lage tetia hole ei fractions gita to ami ki korim prothomote HCF of numerators so HCF of numerators ki hoy 2 aru 3 ami ki ulabo lagibo HCF ulabo lagibo so kenekoi ulai moi dekhaisil 2 jehetu moulik সংখ্যা hoy 2 into 1 hobo 3 o eta moulik সংখ্যা hoy 3 into 1 hobo to yare jodi ami HCF ulabo lage ihotor so ihot duta HCF ulabo lage to amar hobo common factor gita hetu hoise 1 khatam ekhine তাৰ পিছত তোমালোকে উলাব লাগিব LCM of denominators so LCM of denominators ত কি আছে সব 5 আৰু 7 so 5 আৰু 7 ৰ তোমালোকে কি উলাবা 5 আৰু 7 so ইয়াৰে তোমালোকে কি উলাবা LCM উলাবা so 5 ৰ ইয়াতে 1 দেখিলে গমে পাই এটো মৌলিক সংখ্যা হয় 1 এটো 7 7 এ থাকিব 5 ৰে বিভাজ্য নহয় 7 কো আনা 7 ৰ 1 টো 1 এ থাকিব 7 7 1 just 7 so done 5 into 7 কিমান হল 35 so amar 5 aru 7 or LCM ki hol tumalokor LCM of the denominators are what 5 into 7 into 1 into 1 mane 5 into 7 that is equal to 35 to tumalokor 2/5 aru 3/7 or tumalokor jodi ki hude HCF hude fraction gita HCF hude so answer will be yate ki ase so answer to hoise tumalokor HCF kiman paislu 1 aru tumalokor LCM paislu 35 so 1/35 so hope tumaloke buji paisa prothom to tumalokor etu bhognankho dutare 2/5 aru 3/7 or tumalokor LCM kiman asil LCM asil tumalokor 6 aru tumalokor HCF to kiman hobo HCF to hobo tumalokor 1/35 so ekhini aji moi tumalokor hikalu HCF of fractions ki hoy HCF ki hoy LCM ki hoy so next part ot ami ankhini tumalokor jikhini formula ase HCF and LCM tar upor ami class korim thik ase thank you so much